আমি দেখিছোঁ যে ৰকিবুল হুছেইনে মানে যি চামগুৰিত তেওঁ এটা সময়ত নিজকে ৰজা বুলি ভাবিছিল আৰু ইয়াত তেওঁ মানে গুণ্ডাৰাজ চলাইছিল, জংগলৰাজ তেওঁই আৰম্ভ কৰিছিল, মাৰ পেট গুণ্ডামি কৰি ক্ষমতা দখল কৰা। আৰু তেওঁ বনোৱা গুণ্ডাবিলাকে এতিয়া দেখিছোঁ বিজেপিৰ পক্ষ ল'লে, তেওঁৰ প্ৰডাকশ্যন এইবিলাক, তেওঁৰ বনোৱা গুণ্ডা বাহিনী এইবাৰ দেখিছোঁ তেওঁকেই খেদিছে। আৰু এতিয়া ৰাইজে আচলতে বুজি পাই গ'ল তেওঁ যে মানে 25 বছৰ নিজে বিধায়ক হৈ চামগুৰিৰ তেওঁ মানে দিল্লী গুৰগাঁৱত ক'ত বিল্ডিং ৰাখিছে, ক'ত মাটি ৰাখিছে, এলাহাবাদত ক'ত ৰাখিছে, নগাঁৱত তেওঁ কিমান হাজাৰ বিঘা মাটি লৈছে বা গুৱাহাটীত ক'ত লৈছে, সম্পত্তিৰ পাহাৰ গঢ়িছে। ৰাইজৰ কি উন্নতি হ'ল? এই ৰাইজক ডিটেনশ্যন কেম্পত বন্দী হৈ আছে, চৰ চাপৰিৰ পৰা উচ্ছেদিত হৈছে, খেদি ৰকিবুল হুছেইন নিজে বনমন্ত্ৰী থকা অৱস্থাত এই চৰ চাপৰিত 195 বৰ্গ কিলোমিটাৰ তেওঁ বুঢ়া চাপৰি অভয়াৰণ্য ডিক্লেয়াৰ কৰি থৈ গ'ল। আৰু আজি বিজেপিয়ে এই ফৰেষ্ট এৰিয়া বুলি মানুহক তাৰ পৰা খেদি আছে। গতিকে তেওঁ যে মুছলমানৰ শত্ৰু, জাতিৰ শত্ৰু, আৰু মুছলমানক ঠগি ঠগি ইমান দিন তেওঁ যে ক্ষমতা দখল কৰিছে, এতিয়া কিন্তু ৰাইজে এইটো ভালকৈ বুজি পাইছে। আৰু তাতকৈ ডাঙৰ কথাটো হ'ল এইবাৰ আমি তাত কেণ্ডিডেট দিম বুলি ভাবিছিলোঁ চামগুৰিত, কিন্তু ৰকিবুল হুছেইনে হঠাৎ কৈ দিলে। আমি কেণ্ডিডেট যিদিনা ফাইনেল কৰিলোঁ যে এইটো বিজেপিৰ কথাত হিমন্ত বিশ্ব শৰ্মাক তেওঁলোকে হিমন্ত বিশ্ব শৰ্মাৰ কথাত কেণ্ডিডেট দি আছে, আমাক হৰুৱাবলৈ দি আছে। তাৰপিছত আমি উদ্ধ কৰি দিলোঁ, আমাৰ দলে বহুতে পৰামৰ্শ দিলে, আমাৰ দলৰ সভাপতিয়ে কৈছে ঠিক আছে আমি এইবাৰ কেণ্ডিডেট নিদিওঁ। তেনেহ'লে তেওঁলোক জিকিব লাগিছিল, আমি তেওঁলোকক জিকিবলৈ এৰি দিছিলোঁ। তেনেহ'লে UDF কেণ্ডিডেট দিলেই কংগ্ৰেছ হাৰে, প্ৰত্যেকবাৰ খালি এই দুখটো নি পেলাই UDFৰ কান্ধত উঠাই দিয়ে। এইবাৰ UDF কেণ্ডিডেট দিয়া নাই, তেওঁলোক কিয় হাৰিল? কিয় বিজেপি জিকিল? তোমালোকতো জিকিব লাগিছিল। UDF কেণ্ডিডেট দিলেই তোমালোকে হাৰা, সেইকাৰণে আমি নিদিলোঁ। গতিকে এই কথাবিলাকে তেওঁলোকে যে সদায় নিজৰ অপকৰ্ম আৰু দুখটো যে বেলেগৰ কান্ধত দি পেলাই ভাল পায়, নিজে যে সদায় মানে একদম ধোৱা তুলসীৰ পাত হৈ থাকে, এই কথাটো এইবাৰ প্ৰমাণ হ'ল। আৰু অহা 2026 নিৰ্বাচনত কংগ্ৰেছ দল আৰু বিপৰ্যস্ত হৈ পৰিব। আজি দেখা গৈছে 5টা সমষ্টিত উপ নিৰ্বাচন হৈছিলে আৰু 5টাতে কংগ্ৰেছৰ এজন প্ৰাৰ্থীও জিকিব পৰা নাই। এটাতো জিকিব পৰা নাই, কাৰণ কংগ্ৰেছে তেওঁলোকৰ এটা স্বভাৱ আছে পৰশ্ৰীকাতৰতা। অন্য দলক, সৰু সৰু দলবিলাকক তেওঁলোকে ভৰিৰ তলত পিহি দিব বিচাৰে। গতিকে তেওঁলোকে আমাৰ এটা সময়ত মহাজোঁট আছিল 2021-ত, তাৰপিছত মহাজোঁটৰ নিৰ্বাচন পাৰ হোৱাৰ পিছতেই উপ নিৰ্বাচনৰ আগে আগে মহাজোঁটৰ পৰা ভংগ কৰি দিলে, UDF ওলাই দিলে। তাৰপিছত সেই উপ নিৰ্বাচনবিলাকত তেওঁলোকৰ কেণ্ডিডেটৰ ছিকিউৰিটি ফৰফিট হ'ল। এতিয়া মানে আমি দেখিছোঁ যে ৰাইজৰ দল, AJP, আম আদমি পাৰ্টি, CPM, CPI, MLA বিভিন্ন দলৰ লগত তেওঁলোকে আকৌ অসম নামৰ এটা মিত্ৰজোঁট কৰি পেলাই বাকী দলবিলাকক আকৌ ভৰিৰ তলত পিহি দিব বিচাৰিছে। মানে নিজে অন্য কোনো দলক পাত্তাই দিব নোখোজে। আৰু এইবাৰ কিন্তু তাৰ ফলটো কংগ্ৰেছে পালে, 5টাতেই হাৰিল। আৰু এনেকেই যদি তেওঁলোকে মানে টিঙত উঠি বহি থাকে, একদম মানে নাও ডুবিলেও টিঙৰ পৰা নানামা যিটো স্বভাৱ কংগ্ৰেছৰ, এই স্বভাৱৰ কাৰণে কংগ্ৰেছ ডুবি আছে আৰু এটা সময়ত নাইকিয়া হৈ যাব।